হয়, নিশ্চয়কৈ ক'ব লাগিব যে পথাৰ আমাৰ বজাৰ আমাৰ সেই শ্লোগানতে অকল সীমাবদ্ধ নাথাকি এচাম নিবনুৱাই ইতিমধ্যে আৰম্ভ কৰিছে ধান খেতি কৰাৰ পিছত যি কৃষিভূমি এনেই পৰি থাকে সেই কৃষিভূমিত আচলতে গোমধানৰ খেতি তিতাবৰৰ 4জনকৈ যুৱক আচলতে তেওঁলোকে সুন্দৰভাৱে নিদৰ্শন উঠি অহা প্ৰজন্মৰ বাবে দেখাইছে বুলি এক প্ৰকাৰে ক'ব পাৰি। মোৰ সহযোগীক মই সমগ্ৰ পৰিৱেশ দেখাবৰ বাবে মই তেওঁক অনুৰোধ কৰিম। কিদৰে আচলতে যি ধান খেতি কৰাৰ পিছত সেই কৃষিভূমি এনেই পৰি থাকে সেই কৃষিভূমিত তেওঁলোকে 50 বিঘাৰো অধিক তেওঁলোকে কৃষিভূমিত আচলতে গোমধানৰ খেতি কৰিছে। দুজনকৈ ব্যক্তি আচলতে নাম ক'ব লাগিব, দীপু গগৈ আৰু আকাশজ্যোতি গগৈ। সেই তিতাবৰৰ সেই দুজন যুৱকে খুব সুন্দৰ এক নিদৰ্শন বুলি ক'ব লাগিব, সুন্দৰ নিদৰ্শন দেখুৱাইছে। তেওঁলোকে যি ধান খেতি কৰাৰ পিছত সেই ভূমি এনেই পৰি থাকে বুলি ক'ব লাগিব, সেই পৰি থকা মাটিত তেওঁলোকে আচলতে সুন্দৰভাৱে গোমধানৰ খেতি কৰি উঠি অহা প্ৰজন্মক এক আদৰ্শ হিচাপে তেওঁলোকে দেখাব বিচাৰিছে। আৰু তেওঁলোকৰ যি আচলতে এই আঁচনি, সেই আঁচনিত আচলতে তেওঁলোকে এক আদৰ্শ হৈ তেওঁলোক তিতাবৰ ৰাইজৰ বাবে এক আদৰ্শস্বৰূপ হৈছে। আমি এই খেতিৰ লগত জড়িত দীপু গগৈ ডাঙৰীয়া আছে, তেওঁলোকৰ লগত আমি কথা পাতিব বিচাৰিম। কি ক'ব আচলতে এই মুহূৰ্তত? দেখিছে আৰু খেতি আপোনালোকে মানে অসম গৌৰৱ আকাশজ্যোতি গগৈ তেওঁ আগবাঢ়ি আহিলে, আমিও আগবাঢ়ি আহিলোঁ। তেনেকৈ আলোচনা মানে এই ধান খেতি কৰাৰ পিছত আপোনাৰ এই খেতিটো মানে আৰম্ভ কৰিলোঁ আৰু সেয়া ভাল হৈছে। এতিয়া মনবিলাকো ভাল লাগিছে যে এই অঞ্চলটোত আপোনাৰ হাতীৰ উপদ্ৰৱত মানে তিতাবৰত জানেই এতিয়া গিবনৰ পৰা মানে ওলাই অহা হাতীয়ে কিমান অনিষ্ট কৰে ধানৰ। আমিও বিকল্প হিচাপে চিন্তা কৰিলোঁ যে ধান খেতিৰ ওপৰত মানে আশা কৰি থাকিলেতো নহ'ব আৰু তাৰপিছত সেই ধান খেতি কৰাৰ পিছত এই মাকৈ খেতিকে আমি মানে কৰিবলৈ আগবাঢ়িলোঁ। ইয়াতে মানে অসম গৌৰৱ মানে আকাশজ্যোতি গগৈ তেওঁ আগবাঢ়ি আহিলে। তেওঁ লেয়াৰ ফাৰ্মত মানে লাগে ইয়াৰ দানা হিচাপে ব্যৱহাৰ কৰিবলৈ। সেই তেনেধৰণে আগবাঢ়িছোঁ আৰু প্ৰথমবাৰৰ বাবে আমাৰ 50 বিঘাতকৈ অলপ বেছি হ'ব আৰু 50 বিঘা আৰু ইমান দৰে। আপোনালোকে যিহেতু এতিয়া পোনপ্ৰথমভাৱে কৰিছে আৰু আমাৰ তিতাবৰ অন্য কৃষিভূমি এনেও পৰি থাকে, তেখেতসকলক কিবা ক'ব নেকি? তেওঁলোকেও আগবাঢ়ি আহিব পাৰে। মানে ধান খেতিত কিমান লাভ লোকচান হয় আপোনালোকে জানেই, খেতিটো আৰু নামতহে কৰি থকা হয়। এতিয়া এইটো লাভজনক খেতি, ইয়াতে আগবাঢ়ি আহিব পাৰে। আমিও দিহা পৰামৰ্শ দিম তেওঁলোক যদি আগবাঢ়ি আহে। মানে তিতাবৰ এইখিনি মাটিত মানে মাকৈৰ কাৰণে উপযোগী মাটি। জলসিঞ্চনৰ সুবিধাটো লাগে। আমাৰ অৱশ্যে খেতিডৰাত মানে জলসিঞ্চনৰ ব্যৱস্থাটো তেনেকৈ নাছিলে। মানে আপোনাৰ সেই সোমাই আহোঁতে পুখুৰীটো দেখিছে, সেই পুখুৰীৰ পৰাই আমি মানে মটৰৰ সহায়ত মানে পানী দিয়া হ'ল। পানী দি সেই খালি জলসিঞ্চনৰ ব্যৱস্থাটো লাগিব এই খেতিটোত। বাকী আমি এই খেতিটোত ৰাসায়নিক কোনো সাৰ ব্যৱহাৰ কৰা নাই, ইউৰিয়া DAP, অকল মানে বাহুবলীৰ আপোনাৰ ঠনধৰা বুলি যিটো জৈৱিক সাৰ আছে সেইটোহে ব্যৱহাৰ কৰিছোঁ। হয়তো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে আৰু ভাল হ'লহেঁতেন চাগে, কিন্তু এতিয়া ভাল হৈছে, মানে যথেষ্ট ভাল হৈছে। হয়, আচলতে ক'ব লাগিব তেওঁ এক সুন্দৰ কথা কৈছে বুলি ক'ব লাগিব। যিহেতু যি সময়ত আচলতে ধান খেতি কৰা হয় সেই ধান খেতিৰ সময়তে কিন্তু হাতীৰ যথেষ্ট উপদ্ৰৱ তিতাবৰত দেখা যায়। আৰু তেওঁলোকে আচলতে ধান খেতি কৰিব নোৱাৰা দুখতে পুনৰ সেই ভূমিত তেওঁলোকে এই গোমধান খেতি কৰিছে, যাৰ কাৰণে আচলতে উঠি অহা প্ৰজন্ম বা শিক্ষিত নিবনুৱাসকলৰ বাবে এক নিদৰ্শন হৈ পৰিছে। মোৰ সতীৰ্থ পুনৰবাৰ আচলতে সেই খেতিৰ কিছু দৃশ্যাংশ দেখাবৰ বাবে মই অনুৰোধ কৰিছোঁ। বৰ্তমান আচলতে তেওঁলোকৰ যি কৃষি, সেই কৃষি আচলতে তেওঁলোকৰ ফচল ধৰা সময় হৈছে আৰু ইয়াৰ পিছতে তেওঁলোকে বজাৰলৈ মুকলি কৰি দিব। বিখ্যাত যি বাহুবলী আচলতে সেই বাহুবলী কোম্পানীয়ে এই সমূহ যি গোমধান আছে সেই গোমধানসমূহ তেওঁলোকে ক্ৰয় কৰিব। আৰু পুনৰ তেওঁলোকে আহ্বান জনাইছে যে যি শিক্ষিত নিবনুৱা হৈ আছে সেই শিক্ষিত নিবনুৱাসকলে যাতে এনেদৰে পৰি থকা কৃষিভূমিত তেওঁলোকে পুনৰ সেই ছমাহ ধান খেতি কৰাৰ পিছত পুনৰ যি পিছৰ ছমাহ থাকে সেই পিছৰ ছমাহত আচলতে এনেদৰে কিছুমান কৃষি কৰি তেওঁলোকক স্বাৱলম্বী হ'বৰ বাবে অনুৰোধ কৰিছে।